জনাব লৈছো এটা বিগ ব্ৰেকিং নিউজ। ব্ৰহ্মপুত্ৰত মৰাপাট ভৰ্তি নাও দুৰ্ঘটনা। ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিত সংঘটিত হয় নাও দুৰ্ঘটনাটো। দুৰ্ঘটনাত পতিত হয় মৰাপাট ভৰ্তি যন্ত্ৰচালিত নাও। চেঙাৰ কাছুমাৰা বজাৰ পাৰ ঘাটত শনিবাৰে দুৰ্ঘটনাত পতিত হয় এখন মৰাপাট ভৰ্তি নাও। 1558 নম্বৰৰ শামছুল হকৰ মৰাপাট ভৰ্তি নাওখনত আছিল প্ৰায় 15 লক্ষাধিক টকাৰ মৰাপাট। কাছুমাৰা আন্দা ভাংগা শনিবৰীয়া সাপ্তাহিক বজাৰৰ পৰা 4 গৰাকী বেপাৰীয়ে কিনিছিল প্ৰায় 350 মোন মৰাপাট। বজাৰখনৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰ কুটিৰ নাওখনত মৰাপাটখিনি ভৰ্তি কৰাৰ সময়তে নদীৰ গঢ়া নাৱত পৰি লগে লগে ডুবি যায় নাওখন। নাও থকা চালকসহ শ্ৰমিকসকলে চিঞৰ বাখৰ কৰা ওচৰতে থকা নাৱৰীয়া আৰু শ্ৰমিকসকলৰ সহযোগত মৰাপাটখিনি পানীৰ পৰা উদ্ধাৰ অভিযান চলাই যদিও প্ৰায় 7-8 লক্ষাধিক টকাৰ মৰাপাটৰ ক্ষতি সাধন হোৱা বুলি ব্যক্ত কৰে। অৱশ্যে নাও থকা চালক আৰু শ্ৰমিকসকলে কোনোমতে ৰক্ষা পায়। মৰাপাটখিনি বৰপেটা হাউলিলৈ নিয়াৰ বাবে কিনা হৈছিল। ইপিনে ব্যাপক পৰিমাণৰ ক্ষতি হোৱা 4 গৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে চৰকাৰক ক্ষতিপূৰণ দিবলৈ অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। মোৰ নাম জহিৰুদ্দিন আহমেদ। মই কাছুমাৰা বজাৰৰ পৰা এইটো নাও দেখিছে। এইখন নাৱত প্ৰায় 15 লক্ষাধিক মৰাপাট লুটফুট কৰি নাওটো ৰাখছে। গৰাখহনীয়াৰ কৰি নাওটো ডুব যায়, পানীৰ ভিতৰত ডুব যায়। আনুমানিক কিমান টকাৰ ক্ষতি সাধন হ'ব বুলি ভাবিছে? মানে 7 লাখ 7.5 লাখ টকাৰ ক্ষতি সাধন আমাৰ হৈছে। আৰু আমাৰ নাওখনৰ ইঞ্চুৰেঞ্চ আছে, বৰ্তমান ইঞ্চুৰেঞ্চটো আছে। নাও যি ক্ষতি সাধন হৈছে আমি চৰকাৰক অনুৰোধ জনাওঁ যাতে আমাৰ ক্ষতি সাধন ইঞ্চুৰেঞ্চৰ জৰিয়তে আমাৰ প্ৰাপ্য ক্ষতিখিনি আমি পাওঁ। কাৰ কাৰ পাট আছিল? মূল আৰু আইনাল হক আৰু কালাম দিলবৰ, এই আমাৰ 4জনৰ পাট আছে। 4জনৰ মুঠতে 15 লক্ষাধিক টকাৰ মৰাপাট আছিল। 350 মোনৰ অধিক পাট আছিল। নাওখনৰ মালিক কোন আছিল? শামছুল হক। শামছুল হক। এতিয়া আপোনালোকে চৰকাৰক কি আবেদন জনাব? আমি অনুৰোধ, আমি ক্ষুদ্ৰ ব্যৱসায়ী মানুহ, যাতে আমাৰ যিখিনি হৈছে এই ইঞ্চুৰেঞ্চৰ জৰিয়তে আমাৰ ক্ষতিখিনি যাতে আমি পাওঁ। পাটখিনি আপোনালোকে কলৈ লৈ যাব খুজিছিল? আমি পাটখিনি বৰপেটা হাউলিত দিয়াৰ কথা আছে।